শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন পতৰো তাহান্ত্ৰ বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। ॐ नमो भगवते वासुदेवाय। रहस्য জানে যিটো লোক সততে কীৰ্তন কৰে মোক ধৰি দিহ ব্ৰত কৰি যত বিপৰীত মোৰ সৰ্বত্ৰ দুই পাৱে কৰে নমস্কাৰ ভক্তি ভাৱে তাৰ মোৰ এৰি না হি কদাচিত। ধ্ৰুৱৰ বানপ্ৰস্থ আৰু ধ্ৰুৱলোক প্ৰাপ্তি তৃতীয় ভাগ ছবি। ৰামিন্দ্ৰ আদি দেৱগণে দেখি সবে ৰংগমণি আশংসা প্ৰশংসা কৰে বেৰি ধ্ৰুৱ সেই সময়ত আৰোহিয়া বিমানত পাইলা স্বৰ্গ পৃথিৱী কছাৰী। সেই বেলা ধ্ৰুৱে বাসী বিমানত যান্ত্ৰ বসী শুনিতি মাতৃক স্মৰিলন্ত হৰি হৰি মাতৃ মোৰ নেৰাইলা সংসাৰ ঘূৰ পৃথিৱীত পৰি থাকিলন্ত স্বামীটো নৈৰাস ভৈলা নিৰাশ্ৰয় হৈয়া ৰৈলা ময়ো আৰণ কৰিলো সুধি ধ্ৰুৱৰ মুখক দেখি পাৰিষদে লক্ষ্য কৰি বুলিলন্ত ৰাজাক সন্মুধি ৰাজানিপতিৰ মুখ চাই সুনন্দন নন্দন দুই বোলে শুনিও কম
মহাৰাজ মাটি কলাগিয়া মনে কষ্ট কৰাই অকাৰণী ইংগিতে জানিলোঁ তোৰ কাজ ৰাজাই ওপৰক বুলি চাই দেখা মাথা তুলি সমীপতে তোমাৰ আগত নেই পাৰিষদ গণে চলি যান্ত ৰংগমণি আৰু হিয়া দিব বিমানত এহি মতে চলি যান্ত যেহি যেহি থান পান্ত গহ ঋষি মুনি গণযত পাদ্য অৰ্ঘ কৰি দান পূজা কৰি বহু মান পুষ্প বৃষ্টি কৰন্ত্ৰ শিৰত এহি মতে পূজা পাই তলয় ক্ৰমী যাই পাইলা পৰম পদৰ্শন নিধান তিনি উলোকৰ মাজ জাত থাকি সামৰাজ প্ৰকাশ কৰন্ত বিদ্যমান চন্দ্ৰ সূৰ্য তাৰা গণি ফুৰি ফুৰি ৰাতি দিনে প্ৰদক্ষিণ কৰয় জাহাত চতুৰ্দশ ভুৱনৰ মেধি হয়া নিৰন্তৰ চূড়ামণি ভৈলত সাক্ষাৎ ধ্ৰুৱই যেতিয়া মুক্তিৰ সাধনৰ লাভ পাইছে তেতিয়া নন্দ সুনন্দই বিমান লৈ আহিছে সেই বিমানত উঠি পেলাই পৃথিৱীৰ পৰা স্বৰ্গ পাইছেগৈ স্বৰ্গত দেৱতাসকলে আনন্দ পাইছে আৰু সকলোৱে ধ্ৰুৱক প্ৰশংসা কৰিছে সেইবেলা বিমানত ধ্ৰুৱৰ মাতৃলে মনত পৰি তেওঁ মনত স্মৰণ কৰিছে যে মোৰ মাতৃ সংসাৰত মোক জন্ম দিলে কিন্তু তেখেত পৃথিৱীতে পৰি থাকিল আৰু স্বামীটো আশা এৰিলে আৰু তেওঁ নিৰাশ্ৰয় হ'ল যে ময়ো তেখেতক একো ঈশ্বৰ তত্ত্বৰ এই বিষয়ে একো শুদ্ধিকৰণ নকৰিলোঁ ধ্ৰুৱৰ মুখক দেখি কৃষ্ণৰ পাৰিষদে ৰাজাক সন্মান কৰি পেলাই কৈছে যে আমি কওঁ তুমি শুনা যে তোমাৰ মাতৃক লাগি তুমি অকণো চিন্তা নকৰিবা যে তোমাৰ ওপৰতে মাতৃ আছে তুমি মাথা তুলি চালেই তোমাৰ সমীপতে দেখা পাবা যে ধ্ৰুৱৰ সত্য ধৰ্মই হৈছে ধ্ৰুৱ সুনীতি যিখিনি বেদৰ সৎগুণ এই সৎগুণখিনি ধ্ৰুৱৰ ওপৰতে আছে আমি মনুষ্য লোকসকলে বিচাৰি ল'লেই হ'ল যে পাৰিষদসকলে এনেকৈয়ে লৈ গৈছে ধ্ৰুৱই ৰংগমনেৰে বিমানত আৰোহণ কৰিছে এনেকৈ গৈ থাকোঁতেই বহু থান ঋষিমুনি আৰু গহ এনেকুৱা কিছুমান পাইছে তাত ঋষিমুনিসকলক
পাইদ্যৰ ঘৰলৈ দান কৰিছে আৰু পূজা কৰিছে বহুত, আৰু দেৱতাসকলে শিৰত পুষ্পবৃষ্টি কৰিছে। এনেকৈ পূজা পাই স্বৰ্গ মৰ্ত্য পাতাল ইয়াৰ পৰা গৈ তেখেতে পৰম পদ লাভ কৰিছে। যে স্বৰ্গ মৰ্ত্য পাতাল এই তিনি লোকৰ মাজত ধ্ৰুৱ প্ৰকাৰ হৈ আছে। যে চন্দ্ৰ সূৰ্য তৰাবিলাকে য'ত নিৰ্মাণ কৰিছে সেই থানত চাৰিওফালে ঘূৰি ফুৰে। এই চতুৰ্দশ ভুৱনত ধ্ৰুৱৰ চূড়ামণি হৈ তাত তেখেতক মেধি কৰি ৰাখিলে। ইন্দ্ৰিয়ক যিনি জীৱা এৰিলে আক্ৰোশ, শিশি মহা সুখী যিটো অল্পতে সন্তোষ। যে ইন্দ্ৰিয়ক যিনি যি বিষয়ৰ লালসা মোহ এৰিলে সেইজন হৈছে মহাসুখী আৰু অল্পতে সন্তোষ হয়। অসন্তুষ্ট প্ৰাণীৰ নখন্দে মন দুখ, তলৈকৰ লক্ষী পাইলে নাহি তাৰ সুখ। অসন্তোষ প্ৰাণীৰ এই বিশ্ব ব্ৰহ্মাণ্ডত একো সুখ শান্তি নাপায়। যদি বিশ্বৰ লক্ষীৰ সম্পদো পায় তথাপিতো মনত কেতিয়াও সুখ শান্তি নাথাকে। যেহি পাৱে তাতে মহা তুষ্ট হৈ মন, তেবে সেই বিপ্ৰৰ তেজ বাঢ়ে অনুক্ষণ। যে য'ত যি পায় কচু ঢেকীয়া শাক লোণ তাতেই যদি সন্তোষ হয় তেতিয়া বিপ্ৰৰ তেজ শক্তি বাঢ়ে। অসন্তুষ্টে সমস্তে তেজক কৰে চাই, যেন জল পৰি অগ্নি নিবানক পায়। অসন্তোষ হ'লে সমস্তৰ ইন্দ্ৰিয়ৰ যিবিলাক শক্তি সকলোবিলাক ছাই কৰি পেলায়। যেনেকৈ অগ্নিত পানী পৰিলে যেনেকৈ নুমাই যায়, ঠিক এই শৰীৰ ৰাজ্যটো তেনেকৈ সুখ শান্তি একো এই সংসাৰত নাপাব। সেইকাৰণে ঈশ্বৰ সিদ্ধি ভাগৱত নিয়মৰ পথেৰে আগবাঢ়িলে গৰাকীৰ সকলোকে কৃপা কৰিব। এই আমাৰ অধৰ্মকো সবৰ ওচৰত সেৱা জনাই আজিলৈ ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহাকী হৃদয়ানন্দ কৃষ্ণ কৃষ্ণ গুৰু কৃষ্ণ।